নমস্কাৰ, কেনে আছে? বৰ্তমান মই ভাল আৰু আশা কৰোঁ আপোনালোকৰ চাগে সকলোৱে ভাল। মোৰ ইমান ভাল নহয় বুলি ক'ব লাগিব, কাৰণ কেলৈ চাৰিওফালে পানী 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 আৰু নিউজবোৰ চালেতো মনটো দুখো লাগি যায়, যিহেতু গোটেইফালে আপোনাৰ পানী 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 হৈ আছে। তো যিহেতু মোৰ ঘৰ যোৰহাটৰ আৰু যোৰহাটৰ মোৰ ঘৰ যিহেতু আমাৰ একেবাৰে কাষৰ 5 কিলোমিটাৰ আঁতৰত। আমাৰ এই ওচৰতে 8 নম্বৰ যিটো স্পাৰ্ক আছে সেইটো এটা প্ৰব্লেম হৈ আছে, আৰু আমাৰ ওচৰতে এটা আছে নহতীয়া বুলি কয়, সেইটোও আমাৰ প্ৰব্লেম হৈ আছে। তো দুইটা মথাউৰি যদি কেনেবাকৈ ছিগে তেতিয়াহ'লে আমাৰ অৱস্থা একেবাৰে বেয়া হৈ যাব। সেইবাবে কালি আমাৰ ওচৰে পাঁজৰে যিমানবোৰ দোকান আছিলে প্ৰায় বস্তু সামৰিলে, আৰু ময়ো দোকানৰ বস্তু ৰাতিপুৱাৰ পৰা আৰু একেবাৰে কি ক'বা, চিপছ খাইছা আমনি কৰি পাপাক, হয়নে? তাৰপিছত আপোনাৰ বাকী দোকানবিলাকে বস্তু সামৰা দেখি মোৰো গাত তত নাই, কাৰণ কেলৈ ইমান ডাঙৰ দোকানখনত আপোনাৰ ইমান সোপা বস্তু সোমাই আছে, ইমান সোপা মোৰ পইচা সোমাই আছে বুলি ক'ব লাগিব। আৰু মই ৰাতিপুৱাৰ পৰা একেবাৰে 8টা চাৰে 8টামান বজালৈকে বস্তু সামৰোঁতেই তত নাই। চব বস্তু মানে ধৰক পানী হ'লেওতো আপুনি 3-4 ফুটমান পানী হৈ গ'লেওতো বস্তুখিনি অলপ ওপৰত তুলি থৈ দিলে বস্তুখিনি বাচি যাব। সেইকাৰণে মই ৰাতিয়ে চব পেকিং চেকিং কৰি বস্তু চব চফা কৰি চব কাপোৰ কানি যিমান জোতা চেণ্ডেল আছে চব ওপৰত তুলিলোঁ। আৰু ৰাতিপুৱা আমি দুয়ো এতিয়া আহিলোঁ, আহি মেলি কালিফালে মাজুলী ফালে ছিঙি যোৱাৰ কাৰণেতো আমি বাচি গ'লোঁ। আৰু আজি আপোনাৰ কলিয়াবৰত ছিগিলে বুলি কৈছে, কলিয়াবৰত ছিগিলে আপোনাৰ কলং নদীৰ এনেকৈ সেইফালে বানপানীটো হৈ যাব, তেতিয়াতো আমাৰ বাচি গ'লোঁ। ধৰক আমাৰ হ'লেও আমাৰ এই ছাইডকেইটাৰ ইমান ভাল নহয়, আৰু বছৰ বছৰ কোনো মেৰামতি নাই মথাউৰিবিলাকৰ। বাৰিষা পানী যেতিয়া বাঢ়ে তেতিয়াহে সকলোৱে মনত পৰে যে মথাউৰিৰ অৱস্থা একেবাৰে বেয়া, বান্ধিব লাগে। তো বাৰিষাত বান্ধিব কেনেকৈ? পানী যেতিয়া হৈ যায় তেতিয়া বান্ধিবলৈ প্ৰব্লেম হয়। তো খৰালি দিনতেই এইবিলাক বস্তু মেৰামতি চৰকাৰে অকণমান চকু কাণ দিবলৈ লাগে, আৰু এইবিলাক অকণমান মেৰামতি কৰিব লাগে। আমাৰ স্থানীয় যিবিলাক মেম্বাৰ আছে বা বিধায়ক আছে তেওঁলোকে এইবিলাক চাই মেলি আৰু মেৰামতি কৰিব লাগে মথাউৰিবিলাকৰ, কাৰণ বাৰিষাৰ সময় পানী যেতিয়া বাঢ়ে তেতিয়া মেৰামতি কৰি কোনো লাভ নাই। কাৰণ কেলৈ পানী বাঢ়ি থাকোঁতে মথাউৰি ঠিক কৰিলে মানে জানো কামত আহিব? মাটি খহিয়ে আছে আৰু ধোৱাই ওপং মাৰি থাকিব, বোলে বস্তা বান্ধি থাকিব, ৰ'ব জানো? পানীয়ে প্ৰকৃতিৰ যেতিয়া দুৰ্যোগ আহিবতো কোনো ধৰি ৰাখিব নাই। তো যেতিয়া আপুনি শুকান দিন হয় তেতিয়া সেইবিলাকৰ মেৰামতি কৰিব লাগে। ত' এটা দুৰ্যোগ অহা মাত্ৰ কিমান মানুহৰ প্ৰব্লেম হ'ব এইটোতো সকলোৱে জানেই, আৰু মই নতুনকৈ কোৱা কথা নহয়। বানপানী হ'লে মানুহৰ কি কি সমস্যা হয় আপোনালোকে নিজে ভাবকচোন। গৰু ছাগলী মানুহৰ পৰা খোৱা বোৱাৰ পৰা ইত্যাদি কৰি থকা মেলাৰ পৰা কিমান কি দুৰ্যোগ আহিব আপোনালোকে ভাবিব নোৱাৰে। মই যিহেতু বাম জেগাৰ ছোৱালী হয়, বৰ্তমান মই তেনেকুৱা দেখা নাই, কিন্তু সৰুৰ পৰা যিটো বানপানী আমি লিখিছোঁ পৰীক্ষাত বা টিভিত দেখিছোঁ বা নিউজত পাই আছোঁ, তো তেনেকুৱাবোৰ দেখি দেখি আমি বহি থাকিলে বা চকুই দেখিলে ভয় লাগে। যদি নিজেই সেইটো বস্তু আপুনি ফেচ কৰে তেতিয়া আপুনি কেনেকুৱা এটা পৰিস্থিতি হ'ব নিজে ভাবকচোন বাৰু। আৰু মই আপোনালোকৰ কাৰণে এইকাৰণেই মই ভিডিঅ'টো কৰিছোঁ, যাতে আমাৰ যি ওচৰে পাঁজৰে যিবিলাক মথাউৰি আছে যাতে সকলোৱে গৈ মেলি এই বস্তুবিলাক যেতিয়া খৰালি দিন আহিব তেতিয়া মেৰামতি কৰিব লাগে বুলি আমাৰ সকলো মানুহে যাতে ওলাই গৈ এইটো কমপ্লেইন দিয়ে, আৰু মথাউৰিবিলাক যাতে মেৰামতি কৰে। আৰু বাৰিষাতেতো মেৰামতি কৰিতো লাভ নাই। তো এতিয়া আপুনি মাজুলী ছাইডে মথাউৰিটো ছিঙিলে বুলিহে আমাৰ এই ছাইডটো পাই, যদি আমাৰ এই ছাইডে হ'লে কিমান প্ৰব্লেম হ'লহেঁতেন। আৰু মই দোকানৰ পৰা কালি গৈ আকৌ ঘৰতো কাপোৰ কানি অলপ সামৰিছোঁ। কাপোৰ কানিনো মানে কি আৰু সামৰিব, গোটেই ঘৰৰ বস্তু সামৰিবলৈকে মানুহৰ সময় ক'ত থ'ব, কি কৰিব, গাড়ী ঘোঁৰাৰ পৰা ইত্যাদি কৰি গোটেই সমস্ত ঘৰৰ বস্তু ক'ত সামৰিব, কি কৰিব। তথাপিতো কালি মানুহৰ যি অৱস্থা, ৰাতিপুৱাৰ পৰা নন ষ্টপটো বৰষুণ দি আছে, মানুহবিলাকে আপোনাৰ বস্তু দিনটো সামৰিছে, বস্তু ক'লৈ নিছে, কি কৰিছে, তেনেকুৱাতেই ব্যস্ত আছে মানে। ময়ো সেইকাৰণে সেইবিলাক শুনি আছোঁ, আৰু সেইবাবে ভাবিলোঁ নাই মানে দোকানৰ বস্তু মই সামৰিব লাগিব, কাৰণ ইমান লাখ টকা বস্তু আপুনি নষ্ট কৰিব দিব নোৱাৰে। তো ঘৰলৈ গ'লোঁ, ঘৰতো বস্তু চস্তু অলপ উঠাই মেলি ওপৰলৈ কৰিলোঁ, আৰু যি দেখা যাব আৰু পানী বাঢ়িলে বুলি যেতিয়া খবৰটো পামেই মানুহে ফোনাফোনিটো হৈ আছে বোলো, তেতিয়াই বস্তুবিলাক এইবিলাক অলপ উঠাই থৈ দিব লাগিব। তো এতিয়া অকণমান সাম কাটিছে, অকণমান মনটো ভাল লাগিছে, যিহেতু পানীয়ে মথাউৰি মাজু ফালে ছিঙিলে, এইফালে আপোনাৰ কলিয়াবৰত ছিগিলে, তেতিয়া আমাৰ অকণমান চিন্তাটো দূৰ হ'লেও এই মথাউৰিকেইটাৰ অৱস্থা কিন্তু একেবাৰে বেয়া। মোক দিয়া খোলা আকৌ খুলিব কানা। দেউতা ঘৰলৈ গ'ল ভাত আনিবলৈ কাৰণে, ছোৱালী মই আছোঁ, তাইক কিবা এটা খাব লাগে। তো তাই সেই চিপছ কেণ্ডি তেনেকুৱাবিলাক খাই আছে। আকৌ জপাই দিয়ে দৰজাখন। তো
তো তেওঁ ভাত আনিবলৈ গৈছে, ভাত খাই আহিব আৰু আমালৈ ভাত লৈ আহিব। আৰু আজিও বতৰটো ইমান ভাল নহয়, বৰষুণ দি আছে। বৰষুণ দি আছে হ'লেও অকণমান ফৰকাল কৰা নিচিনা লাগিছে। এতিয়া পানী বোলে মাজুলী চাইডে চিঙাৰ বাবে পানীটো দুহাতমান কমিছে বুলি কৈছে। আপোনাৰ এইফালে ডিব্ৰুগড় দেখিছোঁ কেনেকুৱা বানপানী, শিৱসাগৰত, নগাঁও, দেৰগাঁও, এইফালে আপোনাৰ কাজিৰঙাত মানে জীৱ জন্তু থাকিবলৈ জেগা হোৱা নাই, মানে ইমানেই বানপানী, ইমানেই পানী হৈছে, জীৱ জন্তু ৰাস্তাত আহি পিনি থাকিবলগীয়া হৈছে। মানে কালি আমাৰ খুৰা বৰ্তা ল'ৰাজন মানে সি নগাঁৱতে থাকে, সি মানে পানী হৈছে বুলি কলত মানে ঘৰলৈ গুচি আহিছিলে ৰাতিয়ে। কেনি খাইছে যে সদায় খাই মোক এটুকুৰা দিয়ে। তাৰপিছত কাজিৰঙা পাইছে, তাত আধা ঘণ্টা মূৰে মূৰে এখন গাড়ী যাব দিছে বোলে, তাকো আপোনাৰ 20-30 তেনেকুৱা যাব দিছে, কাৰণ কেলৈ পূৰা ৰাস্তাত পানী উঠিছে আৰু জীৱ জন্তুবিলাক চব মানে ৰাস্তাত আহি গৈছে। তো বহুত প্ৰব্লেম। কাজিৰঙাখন পাৰ হওঁতে মানে তাৰ ৰাতি কেইটা বজাত ঠিক তাহাঁতে আমাৰ ক'লে যে তই আগে যা, তই আকৌ ঘৰলৈ আহিব নালাগে, প্ৰব্লেম হ'লে পিছত দেখা যাব। তো তেনেকুৱাবিলাক সমস্যা হৈ আছে। তাত ভাবকচোন, পানী নহওঁতে সেই অৱস্থা, পানী হ'লে কি হ'ব? মোৰতো ভাবিলে ভয় লাগে, বুকুখন ধপ 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 কৰে। তথাপিতো সমস্যাটো ফেচ কৰিবৰ কাৰণে সেই এনাৰ্জিটো গোটাই থৈছোঁ, যাতে ল'ৰা ছোৱালীকেইটাক ছেফটিকৈ খোৱা বস্তুৰ পৰা ইত্যাদি কৰি পানীৰ পৰা সেইখিনি গোটেইখিনি যাতে কৰিব পাৰোঁ, সেই শক্তিকণ বচাই ৰাখিছোঁ। আৰু প্ৰকৃতিয়ে জানেই আৰু বিপদ আনিলে চবলৈ আনিব, অকল মোৰলৈ বুলিয়ে নহয়, আপোনালোকক সকলোলৈ আনিব বাৰু। তথাপিতো নিজে ছেফটি হৈ থকাটো ভাল, সেইবাবেই ভিডিঅ'টো মই বনাই ৰাখি থৈছোঁ। কাইলৈ যদি কিবা এটা হয়, ধৰক পানী আহে, তেতিয়া ধৰক চাব পাৰিম, ক'ব পাৰিম আপোনালোকক। সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখি থৈ দিম আৰু আপোনালোকক বোলো আগতে শ্বেয়াৰ কৰি দিওঁ, আপোনালোকৰ নিশ্চয় কথাটো গম পাব। আৰু কি হয় এইকেইদিন আৰু দেখাই থাকিবচোন, আপোনালোকে চাই থাকিব। এইফালে দেখিছে নহয়, মানুহবিলাকৰ গোটেই ঘৰ বাৰী পথাৰ সকলোতে পানী পানী পানী, চাৰিওফালে পানী। মানুহৰ যিহেতু বানপানী হ'লে কিমান প্ৰব্লেমো হয় দেখিছেনে বাৰু। ঘৰ বাৰীবিলাকত যিমান পাচলি থাকে, খেতি কৰিবলৈ, খেতিৰ টাইম এতিয়া, খেতি কৰিবলৈ প্ৰব্লেম, বাৰী ঘৰবিলাকত পানী, ঘৰ জেকা হৈ যায়, কিমান যে কি সমস্যা হয় হাঁহ কুকুৰা থাকিবলৈ। চাওকচোন বাৰু, চাৰিওফালে পানী 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 পানী, মানুহবিলাকৰ মানে ঘৰত উঠিবলৈ বাকী। মানুহবিলাকৰ এনেকৈ পানী হ'লে যে কিমান কি সমস্যা হয় নহয়, মোৰ ভাবিলে যে ইমান ভয় লাগে নহয়। এইবিলাক চাই চাই মই পাগল হৈ যাম নিচিনা লাগে। চাওকচোন বাৰু, পানী কেনেকৈ নিগৰি বাঢ়িছে এইবিলাক। যিহেতু বতৰৰ ফল, আৰু বতৰৰ ফলবিলাক আমি যিহেতু খাব লাগে, কাৰণ কেলৈ আমাৰ স্বাস্থ্যৰ কাৰণেই ভাল। আৰু এনেও মানুহৰ দেহাত যেতিয়া চি ভিটামিনৰ প্ৰয়োজন হয়, তো ফল মূল সকলোবিলাকেই খাব লাগে। আৰু ৰাতিপুৱা যিহেতু মানে মায়ে কঁঠাল কাটিছিলে, তো কঁঠালো মই 10 ফুটা খাই আহিছোঁ। সৰু সৰু আছিলে, বেছি ডাঙৰ নহয়। 10 ফুটা খালোঁ মানে আপোনালোকে শুনি ভয় নাখাব, কাৰণ কেলৈ ফুটাটো তেনেই সৰু, গুটিটো যিহেতু ডাঙৰ। তো সেয়া কঁঠাল টেষ্ট কৰি আহিলোঁ, ঘৰৰ আম এটা খাই আহিছোঁ, আৰু এয়া লেটেকু জাষ্ট টেষ্ট কৰিছোঁ। আৰু তাই মানে বৰ্তাক আহিলে কালি ছুটীত, তো বৰ্তাকৰ লগত বৰ্তাকৰ ঘৰলৈ গৈছিলে। তাৰ এতিয়া তাই গুচি আহিলে, আৰু এয়া পানী খাইছে। কি কোৱা পানী খাইছা? পাৰিছা বলো? বা ইমান ডাঙৰ বটলটো দেখিছেনে, একদম দাঙি লৈ পানীখিনি খাবলৈ লাগিছে নহয়। আৰু তাই বৰ্তাকৰ ঘৰৰ পৰা গুচি আহিলে, মা যাম যিহেতু তাৰ বৰ্তাকে আকৌ ইয়াতে ৰাখি থৈ গ'ল। আৰু তাই এতিয়া মোৰ লগতে দোকানী হ'বলৈ আহিছে, আৰু মানে সদায় আহি অভ্যাস হৈ গ'ল। কি মানে মোক কোৱা দেখি তাইও কিবা এটা ক'ম বোলে। এয়া কি হয়? এয়া লেটেকু বা, আৰু এইবাৰ প্ৰায় ফাৰ্ষ্ট টাইম দেখিছে আৰু খাইছে, খাই ভালো পাইছে মিঠাই। কালি যিহেতু বহুতখিনি খালে। আৰু এইটো পিছদিনাখন যিহেতু মই এখন ছেমিনাৰ এটেণ্ড কৰিবলৈ গ'লোঁ, অৰিফ্লেমত মই যিহেতু জইন কৰিলোঁ, আৰু সেইবাবে যোৰহাটতে গোলমোহৰ হোটেল এখনতে ছেমিনাৰ এখন এটেণ্ড কৰিবলৈ গ'লোঁ। আৰু খুব ভাল লাগিলে পৰিৱেশটো, বহুতো মানুহ লগ পালোঁ, নতুন নতুন কথাও শিকিব পৰা হ'লোঁ। আৰু ইয়াতে বহুতো ডিৰেক্টৰ মানে এনেকৈ মেনেজাৰ এনেকৈ যিবিলাক মানে ওপৰলৈ গ'ল, তেওঁলোকক লগ পালোঁ, আৰু বহুতো ধুনীয়াকৈ বুজালে। গুৱাহাটীৰ পৰা এগৰাকী আহিছিলে, তেওঁ ট্ৰেইন কৰিবলৈ কাৰণে, আৰু যিহেতু খুব ধুনীয়াকৈ
ধুনীয়াকৈ বুজালে সকলোকে আৰু এটেণ্ড কৰি ভালো লাগে এইবিলাক এনেকুৱা চেমিনাৰ মই আগতে চেমিনাৰ এনেকুৱা এটেণ্ড কৰিছোঁ এমৱে হওক বা অৰিফ্লেমেই হওক আকৌ যোৰহাটত আহি আকৌ এনেকৈ চেমিনাৰ এটেণ্ড কৰিবলগীয়া হ'ল আৰু খুবেই ভাল লাগিছে আৰু এই চেমিনাৰবিলাকত বহুতো মানুহ লগ পোৱা হয় বহুতো কথাও জনা হয় আৰু এয়া দেখিছে নহয় কেনেকৈ মিটিং চলি আছে এইগৰাকী আমাৰ আপলাইন হয় তেওঁ যিহেতু বাক্সাৰ হয় তেওঁ ধুনীয়াকৈ মানে হোটেল মুম্বাই গৈছিলে তাৰ বিষয়ে অলপ ক'লে আৰু তেওঁৰ লগত এখন চেলফি ল'লোঁ আৰু যিবিলাকে আগতে 3% 9% হয় তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰিলে আৰু সকলোৱে মানে হক কৰি মেলি চবেই ফূৰ্তি কৰিলে আৰু শেষত মানে আমি গুৱাহাটীত যি ট্ৰেইন কৰিবলৈ আহিছে তেওঁৰ লগত এখন চেলফি ল'লোঁ আৰু শেষত সকলোৱে ইমান ধুনীয়াকৈ বিহু নাচিলে কিমান ফূৰ্তি কৰিলে ভালো লাগিলে এটা বেলেগ পৰিৱেশ সৃষ্টি হৈ গ'ল যিহেতু বিহু বুলি ক'লে এনেও পৰিৱেশ এটা বেলেগ হৈও যায় আমি যিহেতু প্ৰথম আছিলোঁ সেইকাৰণে বিহুত তেওঁলোকৰ লগত হেৰি কৰা নাচা নাই আৰু আমি যিহেতু দৰ্শক হৈ থাকিলোঁ আৰু খুব ভালো লাগিলে আমি ফূৰ্তি কৰিলোঁ আচলতে আৰু খুব ভাল লাগিলে আৰু আপলাইনবিলাকে যিহেতু খুব এনজয় কৰিলে আৰু তাৰপিছত মাক যিহেতু ডক্টৰৰ ওচৰলৈ নিছিলোঁ আৰু তেওঁৰ দৰৱবিলাক আমি ফাৰ্মাচিতে ল'লোঁ লৈ মেলি ঘৰলৈ যাবলৈ ওলালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই